প্ৰথমতে সকলোকে নমস্কাৰ। আজি এই ভিডিঅ'ৰ জৰিয়তে যিসকল আত্মসহায়ক গোট আছিলে, যিসকল সদস্যই ইতিমধ্যে 1000কৈ টকা লাভ কৰিছিলে বা বহুত মহিলা আছে তেওঁলোকে 1000কৈ টকা পোৱা নাছিলে, সেইসকল মহিলাই এতিয়া পুনৰ তেওঁলোকক যি আত্মসহায়ক গোট আছিলে তেওঁলোকক 10000কৈ টকা প্ৰদান কৰিব। এতিয়া কথা হৈছে সেই 10000 টকা কেনেকৈ পাব, আৰু যিসকল মহিলাই ইতিমধ্যে 1000কৈ টকা লাভ কৰিছিলে তেওঁলোকে 10000 টকাটো পাবই, কিন্তু যিসকল মহিলাই 1000কৈ টকা লাভ কৰা নাছিলে সেইসকল মহিলাই এই 10000 টকাটো কেনেকৈ লাভ কৰিব, বা আগতে 1000 টকাটো কিয় পোৱা নাছিলে, বা এতিয়া যি 10000 টকাটো প্ৰদান কৰিব সেই টকাটো পাবনে নাই, এই সকলোবোৰ বিষয়ে আজি আলোচনা কৰিম এই ভিডিঅ'ৰ জৰিয়তে। গতিকে আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কাৰণ আপোনাৰ নিচিনা বহুত মহিলা আছে, এনেকুৱা মহিলা আছে যিসকলে 1000 টকা পোৱা নাই বা তেওঁলোকে এই 10000 টকাও পাবনে নাপাব, এই সকলোবোৰ যাতে জানিব পাৰে, আপোনালোকৰ নিচিনা যাতে আনো উপকৃত হ'ব পাৰে, সেইকাৰণে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব নিশ্চয়, যাতে আনৰো উপকৃত হয়। চাওক, এই আঁচনিটো হৈছে যিসকল মহিলাই আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে সেইসকল মহিলাকহে এই টকাটো প্ৰদান কৰিব। যিসকল মহিলাই আগুৱাই যাব খুজিছে, নিজে ক্ষুদ্ৰ ব্যৱসায় এটা কৰি তেওঁলোকে নিজে সমাজখনত যাতে প্ৰতিষ্ঠিত হ'ব পাৰে, নিজৰ ঘৰখন যাতে ভালকৈ চলাই নিব পাৰে, নিজে এটা ব্যৱসায় কৰিব পাৰে, সেইসকল মহিলাৰ কাৰণেহে এই আঁচনিটো প্ৰদান কৰিছে। এতিয়া চাওক, মই আগৰ ভিডিঅ'তে আগতে উল্লেখ কৰিছোঁ যে আপোনালোকে কি কৰিব লাগিব বা কি কৰিব পাৰে, এই সকলোবোৰ কথা মই আগৰ ভিডিঅ'ত জনাইছোঁ। আপোনালোকে যদি আগৰ ভিডিঅ'টো চোৱা নাই আপোনালোকে আগৰ ভিডিঅ'টো চাই ল'ব, তেতিয়াহ'লে নিশ্চয় গম পাব। এতিয়া কথা হৈছে চাওক, যিসকল মহিলাক এই টকাটো প্ৰদান কৰিব সেই মহিলাসকল আত্মসহায়ক গোটৰ লগত সম্পূৰ্ণকৈ জড়িত থাকিব লাগিব, আৰু তেওঁলোকৰ যিটো গোট আছে সেই গোটটো ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব। খালি আপোনালোকৰ চাওক, আৰু এটা কথা মই ইয়াত জনাব বিচাৰি আছোঁ যে আপোনাৰ গোটটো ৰেজিষ্ট্ৰেশ্যন থাকিলেও নহ'ব, কিন্তু আপোনালোকে যিটো গোট ৰেজিষ্ট্ৰেশ্যন কৰিছে যদি আপোনালোকে তাত যদি কোনো লেনদেন কৰা নাই বা আপোনালোকৰ কোনো কাম কৰা নাই, সেই চৰকাৰক যদি আপোনালোকে কোনো বস্তু কৰি পেলাই আপোনালোকে দেখুৱাব পৰা নাই, বা আপোনালোকৰ যিজনৰ ধাৰা আপোনালোকে গোটটো খুলিছিলে সেই মানুহজনক আচলতে কি CRP বুলি কয়, সেই CRPৰ লগত আপোনালোকে আলোচনা কৰি আপোনালোকৰ গোটটো কেনেকৈ আগুৱাই নিব পাৰে, সোনকালে আপোনালোকে এই কামটো কৰক যাতে আপোনালোকে টকাটো পায়। এতিয়া চাওক, আগত যিটো ভিডিঅ' মই আপলোড কৰিছিলোঁ সেই ভিডিঅ'ত বহুত মানুহে কমেণ্ট কৰিছে যে আমাৰ গোটৰ কোনো মহিলাই বা কোনো সদস্যই টকা পোৱা নাই। ইয়াৰ প্ৰধান কাৰণটো হৈছে যে আপোনালোকে কিয় টকা পোৱা নাই। ইয়াৰ প্ৰধান কাৰণটো হৈছে চাওক, যিসকলৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰি পেলাই থৈ দিছে গোটখন, কিন্তু তেওঁলোকে কোনো লেনদেন কৰা নাই, বা এই যিজন CRP আছে সেই CRPৰ লগত যোগাযোগ কৰা নাই তেওঁলোকে কোনো। তাৰ কাৰণে কি কৰিছে, যিসকল ৰেজিষ্ট্ৰেশ্যন গোট থকাৰ পিছতো সেই মহিলাসকলে টকা পোৱা নাই। এতিয়া অসমত চাওক, প্ৰায় 3,27,000 ৰেজিষ্ট্ৰেশ্যন গোট আছে। 3,27,000 ৰেজিষ্ট্ৰেশ্যন গোটৰ পৰা বহুত গোট আছে এনেই হয় ৰেজিষ্ট্ৰেশ্যন কৰি পেলাই থৈ দিছে, তেওঁলোকে কাম কৰা নাই, বেংকৰ লগত কোনো লেনদেন কৰা নাই, যাৰ কাৰণে সেইসকল মহিলাই এই টকাটো পোৱা নাই। এতিয়া চাওক, এতিয়া যি 10000 টকাকৈ এতিয়া প্ৰদান কৰিব, এতিয়া এই টকাটো চাওক, আপোনালোকৰ যিটো বেংক একাউণ্ট আছে, আপোনালোকৰ যিটো ব্যক্তিগত বেংক একাউণ্ট, আপোনালোকৰ যিটো গোটৰ নহয়, আপোনালোকৰ ব্যক্তিগত বেংক একাউণ্টতহে এই 10000 টকাটো চিধা প্ৰদান কৰিব। এতিয়া আপোনালোকে চাওক যে আগতো টকা পোৱা নাই, এতিয়াও নাপাওঁ নে নাপাওঁ। এতিয়া আপোনালোকে যদি টকাটো আপোনালোকে পাব বিচাৰে, তেতিয়াহ'লে আপোনালোকৰ যিটো ব্লক আছে বা আপোনালোকৰ ব্লকত আপোনালোকে গৈ আপোনালোকে তাত যোগাযোগ কৰিব পাৰে যে আমাৰ গোটটো ইমান দিন হৈছে, মই কাম কৰি আছোঁ বা চলাই আছোঁ, আমি আগতে যি 1000 টকা প্ৰদান কৰিছিলে সেই টকাটো পোৱা নাই, এতিয়া 10000 টকাটো আমি পাম নে নাপাম, এই বিষয়ে আপোনালোকে তাতে আলোচনা কৰিব পাৰে। তাৰ লগত আপোনালোকে যদি এতিয়ালৈকে কোনো লেনদেন কৰা নাই, আপোনালোকে বেংকৰ গৈ আপোনালোকে বেংকৰ লেনদেন কৰক, আৰু আপোনালোকৰ যদি ব্যক্তিগত কোনো একাউণ্ট নাই, ব্যক্তিগত একাউণ্ট আপোনালোকে খুলি লওক। খোলাৰ পিছত আপোনালোকে সেই বেংক একাউণ্টসমূহ আপোনালোকৰ যিজন CRP আছিলে, যাৰ দ্বাৰা আপোনালোকৰ গোটখন খুলিছিলে, তেওঁলোকক যোগাযোগ কৰক। এতিয়া চাওক, যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা ডাঙৰ ঘোষণা কৰিছে যে এই আত্মসহায়ক গোট লৈ যিসকল মহিলাই এই আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে তেওঁলোকে কেনেকৈ ব্যৱসায় কৰিব, আৰু তেওঁলোকৰ যিটো টকা প্ৰদান কৰিব 10000কৈ টকা, সেই টকাটো কেনেকৈ প্ৰদান কৰিব, এই বিষয়ে যোৱাকালি এটা মিটিঙত কৈছে। আপোনালোকক চাওক, অসমত প্ৰায় 3,27,000 ৰেজিষ্ট্ৰেশ্যন গোট আছে। সেই 3,27,000 ৰেজিষ্ট্ৰেশ্যন গোটত যদি আপোনালোকৰ সেই গোটখন আছে, তেতিয়াহ'লে আপোনালোকে সেই গোটখনত যদি আপোনালোকে জড়িত হৈ আছে, তেতিয়াহ'লে আপোনালোকে এই টকাটো লাভ কৰিব। তাৰ লগতে চাওক, 3,27,000 ৰেজিষ্ট্ৰেশ্যন গোটৰ ভিতৰত প্ৰায় 36
লাখ মহিলা জড়িত হৈ আছে। এই মহিলাসকল যাতে উপকৃত হ'ব পাৰে এই সেলফ হেল্প গোটৰ দ্বাৰা, তাৰ কাৰণেহে এই আঁচনিটো প্ৰদান কৰিছে। এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই উল্লেখ কৰিছে যে কেনেকৈ আপোনালোকৰ এই টকাটো পাব আৰু আপোনালোকে কি কৰিব লাগিব এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কথা গোট আছে। আগতে আমি গ্ৰুপক টকা দিছিলো, এইবাৰ আমি সিদ্ধান্ত লৈছো যে গ্ৰুপকটো টকা পাই থাকিব, কিন্তু আত্মসহায়ক গ্ৰুপৰ সদস্যসকলক আমি ব্যক্তিগতভাৱেও 10,000 টকাকৈ আপোনালোকৰ বেংক একাউণ্টত আমি জমা দিম। তাৰ কাৰণে আমি 2 এদিনতে আপোনালোকৰ বেংক একাউণ্ট আদি পৰীক্ষা কৰাৰ কাম আৰম্ভ কৰিম।